আজি আমি টেমা মাছ বনাবলৈ ৰেডি হৈছোঁ। অলপ আগতে আপোনাৰ ওচৰত এতিয়া টেমাটো খুলি টেমাৰ মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ আমি। সেই টেমা মাছখিনি আজি কেনেকৈ বনাম আপোনালোকৰ ওচৰত এতিয়া দেখাব ওলাইছোঁ। এতিয়া গৰম কেৰাহীত পিঁয়াজ ভাজি লৈছোঁ মই। এতিয়া এই পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভজাৰ পিছতে আমি তাত মছলাৰ পেষ্ট এটা দি ভাজিম। এয়া জিৰা, আদা, নহৰু, শুকান জলকীয়া পেষ্ট বনাই লৈছিলোঁ। তাৰপিছত এয়া অকণমান আদা নহৰু থেতেলাই লৈছোঁ, বিলাহী কাটি লৈছোঁ, এয়া আলু বইল কৰি লৈছোঁ। আমি আজি টেমা মাছেদি তৰকাৰী বনাই আপোনালোকৰ ওচৰত ৰেডি কৰিম। এতিয়া চাওকচোন, আপোনালোকে বাৰু এনেকৈ টেমা মাছ কিনি খায়নে নাখায়? এনেকৈ টেমা মাছ যদি খোৱা নাই, এতিয়া সাগৰৰ টেমা মাছ খাই বহুত ধুনীয়া লাগে। এতিয়া খাই যে কিমান ভাল লাগিছে। আমিতো প্ৰায়ে খাই থকা হয়, কিন্তু আজি কিছুদিন আগতে আনি থৈ দিছিলে ল'ৰাই, বনোৱা নাছিলোঁ। আজি এতিয়া বনাবলৈ ওলাইছোঁ। এতিয়া আমাৰ এতিয়া মছলা পেষ্ট দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ, এই আদা নহৰু বটাখিনি দিলোঁ, আদা নহৰু থেতেলাই লোৱাখিনি দিলোঁ। সেইখিনি এতিয়া ভাজি অকণমান খৰকৈ ভজা হোৱাৰ পিছত আমি তাত বিলাহীখিনি দিওঁ। এতিয়া বিলাহীখিনি দিলোঁ, আলুখিনিও দিলোঁ, একেলগে এইখিনি ভাজি উঠি আমি টেমাত যিখিনি পানী থাকে, মাছৰ পানী, তাত সেই মাছৰ পানীখিনি ঢালি দিম। তাৰপিছত গৰম পানী ঢালি দিম। তাৰপিছত উতলাৰ পিছত এই ফ্ৰাই কৰি থোৱা মাছখিনি আমি তাত দি দিম। দি পেলাই এটা ধুনীয়া তৰকাৰী ৰেডি হৈ যাব। এনেকুৱা তৰকাৰীটো আপোনালোকে এই ঠাণ্ডা দিনত কেঁচা মাছ যদি নাপায়, এনেকুৱা টেমা মাছে খাব বিচাৰিব। খাই বহুত সোৱাদ লাগে। আপোনালোকেও এনেকৈ মোৰ দৰে এনেকৈ বনাই খাবচোন। যদি এনেকৈ খাই পোৱা নাই, চাই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আপোনালোকৰ ওচৰত আশাবাদী। আৰু এনেকৈ নতুন নতুন ৰেচিপি কিছুমান বনাই খাবলৈ আপোনালোকে চেষ্টা কৰিব। আজিকালি ঠাণ্ডাৰ দিনত বহুত ধুনীয়া ধুনীয়া চব্জি ওলাইছে। চব্জিৰ দ্বাৰাই নতুন নতুন ৰেচিপি বনাব পাৰি। এতিয়া ইয়াতে ফুলকবিও দিব পাৰিলোঁ হয়, কিন্তু ফুলকবি দিয়া নাই মই। এতিয়া আমি মাছৰ টেমাখিনি কাটি থৈছিলোঁ, এইখিনি পানীখিনি ইয়াত ঢালি দি দিলোঁ। এতিয়া গৰম পানী দি দিম। গৰম পানী দিয়াৰ পিছতে উতলাৰ পিছতে আমি সেই টেমা মাছখিনি ঢালি দিম। তাৰপিছত হোৱাৰ আগে আগে আমি ধনিয়া পাত দি নমাই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আমাৰ এতিয়া এই তৰকাৰীখন ইমান ধুনীয়াকৈ উতলিছে চাওকচোন। এই বিলাহীখিনি অলপমান ভাঙি যোৱাৰ পিছতে আমি মাছখিনি দিম। তাৰপিছত ধনিয়া পাত দি নমাই থৈ দিম আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে এনেকৈ বনাই খাবচোন। খাই সোৱাদ লাগেনে নাই চাই ল'ব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া আমি ধনিয়াখিনি দি আৰু অলপমান উতলাই দিছোঁ। মাছখিনিও ঢালি দিলোঁ। মাছখিনি দি বেছি উতলাব নালাগে, যিহেতুকে টেমাত অলৰেডি ভাজি মিশ্ৰণ দি ভৰাই থৈ দিয়ে। আমি তাৰ পৰা উলিয়াই ফ্ৰাই কৰি লৈছোঁ, কিন্তু এক উতল খুৱাব লাগে। আৰু যিহেতুকে মাছখিনি তৰকাৰীখিনি অকণমান সোৱাদ হ'বৰ কাৰণে আমি ফ্ৰাই কৰা মাছখিনি অকণমান দি 2-3 উতলমান উতলালে বেছি ভাঙি যাব পাৰে।